এতিয়া আমাৰ আজি আলোচনা হ'ল অম্বৰীষৰ কাহিনীটো শুনিবৰ কাৰণে ইচ্ছা কৰিছে। গতিকে অম্বৰীষ এজন পৰম সন্ত, পৰম বৈষ্ণৱ, একান্ত বিষ্ণুৰ সাধক। তেওঁৰ ককাক নভগ, নভগৰ পুতেক নাভাগ, অৰ্থাৎ অম্বৰীষৰ দেউতাক নাভাগ। নভগে তেওঁৰ ল'ৰাকেইজনক সুশিক্ষা, সু আচৰণ সকলোবিলাক শিকাইছিল। আৰু শেষ পুত্ৰ নাভাগক, তেতিয়াৰ দিনত যিহেতু বিদ্যা শিক্ষাৰ ব্যৱস্থাটো দূৰণিবতীয়া আছিল, গুৰুকুলত থাকিব লাগিছিল, বাকীকেইজনে সুবিধাটো ল'ব কিবা কাৰণত নোৱাৰিলে। কিন্তু নাভাগক সৰু পুত্ৰ বুলি তেওঁ সেই বিদ্যা শিক্ষাৰ কাৰণে গুৰুকুলত পঠাই দিলে। আৰু তেওঁ গুৰুকুলৰ পৰা বিদ্যা শিক্ষা সম্পূৰ্ণ অৰ্জন কৰি ঘূৰি অহাৰ আগমুহূৰ্ততে তেওঁৰ জ্যেষ্ঠ ভাতৃসকলে, তেওঁলোকৰ পত্নীসকল যিসকলে অন্যান্য ঠাইৰ পৰা আহি সমন্বিত হৈছিল, তেওঁলোকে নিজৰ স্বামীসকলক প্ৰৰোচিত কৰিলে যে আপোনাসৱক পিতৃয়ে যি সুবিধা দিব লাগিছিল নিদিলে, মাত্ৰ গৃহস্থী কৰ্মত ব্যস্ত কৰি ৰাখিলে। কিন্তু কনিষ্ঠ পুত্ৰ নাভাগক সুশিক্ষা ল'বৰ কাৰণে বাহিৰলৈ পঠাই দিলে, গুৰুকুলত পঠাই দিলে। গতিকে তোমালোকৰ ওপৰত যি অন্যায় হ'ল তাৰ প্ৰতিবাদ কৰিব লাগে। প্ৰতিবাদ স্বৰূপে বেলেগ নাই, সি ঘূৰি নাহোঁতে, সি যিটো সুশিক্ষিত হৈ জ্ঞানী গুণী হৈ আহিব, তাৰ উপাৰ্জনৰ কথা নিজে ঠিক কৰিব। সি ঘূৰি অহাৰ আগতে গোটেই পৈতৃক সম্পত্তিখিনি আমি ভগাই ল'ব লাগে। আৰু সেই অনুযায়ী গোটেইকেইজন পুতেকে পিতাকক এদিনাখন আহি ক'লে যে পিতৃ, আমি আজি সকলোৱে নিজৰ নিজৰ ভাগবিলাক বিচাৰিছোঁ, আমাক পিতৃ তোমাৰ সম্পত্তিবিলাক আমাক ভগাই দিয়া। পিতৃয়ে এই কথা শুনি মনত বহুত আচৰিত হ'ল। যিসকল পুত্ৰই মোক সদায় সসন্মানে ব্যৱহাৰ কৰি আহিছিল, আজি হঠাৎ কি হ'ল? যিয়েই নহওক, তেওঁ বুজাবলৈ চেষ্টা কৰিও অসমৰ্থ হ'ল। পুত্ৰসকলে তেওঁৰ বাক্য অমান্য কৰিলে, কাৰণ তেওঁলোকে পত্নী মোহত আসক্ত হৈ থাকি পত্নীসকলৰ কথাকেই গুৰু বাক্য যেন মানিলে। গতিকে তেওঁলোকে কোনোপধ্যে পিতৃৰ বাক্যক মানি নল'লে, তেওঁৰ উপদেশক মানি নল'লে, আৰু জোৰ কৰিয়েই তেওঁলোকে পৈতৃক সম্পত্তিবিলাক ভগাই ল'লে। আৰু ভগাই লৈ কি কৰিলে, পিতৃৰ কাৰণেও, আনকি ভাতৃটো বেলেগে কথা, পিতৃৰ কাৰণেও একো সম্পত্তিৰ ভাগ তেওঁলোকে নেৰিলে। পিতাকে বহুত কষ্টৰ মাজেৰে হ'লেও সুধিলে যে বোপা, তোমালোকে যি ল'ব লাগে লৈ ল'লা, কিন্তু মোৰ সৰু পুত্ৰৰ কাৰণে এটা ভাগ তোমালোকে থৈ যোৱা, আৰু পাৰিলে মোক চলিব পৰাকৈ কিবা অকণমান দিয়া। তেতিয়া গোটেইকেইজনে একেমুখে ক'লে যে যিহেতু নাভাগক তুমি শিক্ষাৰ কাৰণে দূৰত পঠাই দিলা, সি তোমাৰ ডাঙৰ সম্পত্তি হ'ব, গতিকে তোমাৰ কাৰণে ইয়াত একো ভাগ ৰখা নহ'ল, আৰু তাৰ কাৰণেও ভাগ ৰখা নহ'ব। এই বুলি ক'লে পুত্ৰসকলে, তেওঁৰ জ্যেষ্ঠ পুত্ৰসকলে গোটেই সম্পত্তিবিলাক লৈ তাৰ পৰা তেওঁলোকে গুচি গ'ল। আৰু পিতাকৰ কাৰণে একো নথোৱাত পিতাকে উপায় নাই, আনকি পিতৃৰ ভাগৰ ঘৰখিনিও সিহঁতে দখল কৰি ল'লে। গতিকে পিতাকে গোটেই ৰাতি, এতিয়া সন্ধিয়া হৈ গ'ল, গোটেই ৰাতিখন কান্দি কাটি চোতালতে, গছৰ তলতে বহি নিশা যাপন কৰিলে। আৰু বিধিৰ বিধান সেইদিনাই নাভাগৰো, তাৰমানে তাৰে দুদিন বা এদিন আগতেই হওক, দূৰৰ পৰা আহিব লাগে, তেওঁৰ বিদ্যা শিক্ষা শেষ হৈছে। গুৰুৱে তেওঁৰ ওপৰত সম্পূৰ্ণ সন্তুষ্ট হৈ তেওঁক আশীৰ্বাদ প্ৰদান কৰিছে যে বোপা, তোমাৰ সকলো বিদ্যা শিক্ষাত তুমি অৰ্জন কৰিলা, মই সম্পূৰ্ণ সন্তুষ্ট। এতিয়া তুমি গৈ তোমাৰ গৃহস্থী কৰ্ম, তোমাৰ যি শিকিলা, সেই কথাখিনি যাতে আনত ব্যৱহাৰ কৰিব পাৰা, সমাজৰ কল্যাণ কৰিব পাৰা, সেইকাৰণে তোমাক আশীৰ্বাদ প্ৰদান কৰিলোঁ, তুমি যাব পাৰা। আৰু নাভাগে বাটকুৰি বাই দিনে ৰাতিয়ে খোজকাঢ়ি আহি সেইদিনা সন্ধিয়া বেলি সময়ত আহি তেওঁৰ গাঁৱত সোমাল। গাঁৱত সোমাই আহি ঘৰ পালে। ঘৰত দেখিলে বিশেষ এটা পৰিৱেশ, নিমাওমাও এটা পৰিৱেশ, ক'তো মাত বোল নাই, কাৰণ অলপ আগতে কাজিয়া এখন হৈ উঠিছে। গতিকে সকলোৱে নিজৰ নিজৰ ৰুমত আছে। আৰু তেওঁৰ বৌয়েকসকলে হয়তো আনন্দই কৰিছে, আমাৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ল আজি, গতিকে বুঢ়া শিক্ষাটো পালে, এনেকুৱা ধৰণৰ কথা বাৰ্তাৰ মাজত তেওঁলোকে আছে। পিতৃয়ে কিন্তু হুকহুকাই গছৰ তলত কান্দি আছে। আৰু নাভাগে আহি ক'তনো কোনে কান্দিছে, কোনে উচুপি আছে, এই বুলি ভালকৈ লক্ষ্য কৰোঁতে এন্ধাৰৰ মাজত পিতৃক দেখিলে।
পিতৃক দেখি তেওঁ সুধিলে যে পিতা কি অৱস্থা হ'ল। পিতাকে গোটেইখিনি কথা তেওঁক বুজাই দিলে। আৰু তেতিয়া নাভাগে যিহেতু সুশিক্ষিত হৈ আহিল, গুৰুৰ কৃপা পাই আহিল, কৈছে পিতা সকলোবিলাক ঈশ্বৰৰ ইচ্ছা, তুমি একো দুখ চিন্তা কৰিব নালাগে, নিশ্চয় ঈশ্বৰে আমাক কিবা এটা পথ দেখুৱাব। আৰু সেই সময়তে মাধৱ ৰাম সেই সময়তে খবৰ এটা আহিল, তাৰ পৰা কিছু দূৰত ঋষিসকলে এখন ডাঙৰ যজ্ঞৰ আয়োজন কৰিছিল আৰু সেই যজ্ঞখন চলি আছিল। কিন্তু তেওঁলোকৰ বিধিৰ বিধান কি হ'ল, যজ্ঞৰ মূল মন্ত্ৰটো আহুতি দিবৰ কাৰণে যিটো মূল মন্ত্ৰ লাগে সেই মূল মন্ত্ৰটো তেওঁলোকৰ মনত পৰা নাই। আহুতি ঢালি আছে কিন্তু ঈশ্বৰ সন্তুষ্ট কৰিব পৰা নাই। তাৰমানে সমাপ্ত হোৱা মন্ত্ৰটো তেওঁলোকৰ এতিয়া মনত আনিব পৰা নাই, বিস্মৰণ হৈ গ'ল আৰু হাহাকাৰ লাগি গ'ল। এতিয়া সেইটো নকৰিলে যজ্ঞ শেষ কৰিবও নোৱাৰে, বন্ধ ৰাখিবও নোৱাৰে আৰু তাৰ পৰা কৃপাও নাপাব। গতিকে বিৰাট সমস্যাত পৰিল আৰু তেওঁলোকৰ মাজৰে দুই এজনে খবৰ খাতি চাৰিওফালে কৰিলে যে এই মন্ত্ৰটো, যজ্ঞৰ শেষ আহুতিৰ মন্ত্ৰটো কোনোবাই জানে নেকি, এই বুলি চাৰিওফালে খবৰ পঠালে। আৰু সেই খবৰটো আহি নাভাগৰ কাণত পৰিল, মানে নাভাগৰ দেউতাকৰ কাণত পৰিল। আৰু সেই সময়তে নাভাগক ক'লে, অৰ্থাৎ তেওঁৰ পুতেকক ক'লে, বোপা তুমি গোটেইখিনি শিকিলা? বোলে শিকিলোঁ, যজ্ঞ কৰ্মকাণ্ড বোলে শিকিলোঁ, ঈশ্বৰ সাধনা শিকিলোঁ। তেনেহ'লে তুমি এটা কাম কৰা, আমাৰ সেইটো কিছু দূৰত এখন ডাঙৰ যজ্ঞ হৈছে, সেই যজ্ঞ এতিয়াও চলি আছে আৰু সেই যজ্ঞত ঋষিসকলে ঋত্বিজসকলে তেওঁলোকৰ শেষ আহুতিৰ মন্ত্ৰটো মনত কৰিব পৰা নাই। যদি তুমি পাৰা সেই আহুতিৰ মন্ত্ৰটো তাত গৈ তুমি সোঁৱৰাই দিয়া, জীৱ জগতৰ কল্যাণ হ'ব আৰু আমাৰো নিশ্চয় কিবা এটা উপকাৰ হ'ব। আৰু নাভাগে গৈ পেলাই সেই যজ্ঞত শেষ মন্ত্ৰটো মনত কৰাই দিলে আৰু শেষ মন্ত্ৰ আহুতি দিয়াৰ লগে লগে যজ্ঞখন সুসম্পন্ন হ'ল, সফল হৈ উঠিল। তেতিয়া গোটেই ঋষিসকলে, তেওঁলোকৰতো নিষ্কাম, তেওঁলোকক একো নালাগে, ঈশ্বৰ সন্তুষ্ট হ'ল। আৰু তেওঁলোকে কি কৰিলে, যজ্ঞত যিমান দ্ৰব্য সম্পত্তি আছিল সকলোবিলাক নাভাগক ক'লে যে এই আমাৰ যি যজ্ঞ সফল হ'ল তাৰ মূল উদ্যোক্তা তুমি। আমি যিমান যি কৰিলোঁ একো কৰিব পৰা নাছিলোঁ, তুমি মূল আমাক এই সংকটৰ পৰা ৰক্ষা কৰিলা। সেই ইয়াত যিমান দ্ৰব্য সঞ্চিত হ'ল, যিবিলাক দ্ৰব্য উৎপাদিত হ'ল, সকলোবিলাক তুমি লৈ যাব পাৰা, এই বুলি ঋষিসকল তাৰ পৰা বিদায় মাগিলে। আৰু নাভাগে বস্তুখিনি তাৰ পৰা সংগ্ৰহ কৰিবৰ কাৰণে, এতিয়া তেওঁৰ আগৰ পৰাই বিশ্বাসে আছিল যে ঈশ্বৰে আমাক কিবা এটা কৰিব। তেতিয়াতো ভাবিলে যে ঈশ্বৰৰ কৃপা হ'ল, গতিকে তেওঁ বস্তুখিনি ল'বৰ কাৰণে সাজু হৈছে। আৰু সেইখিনি সময়তে কিন্তু কি হ'ল, উত্তৰ দিশৰ পৰা এজন কিম্ভূত কিমাকাৰ ভয়ংকৰ ৰূপৰ দৈত্য সদৃশ কিবা এটা বস্তু উত্তৰ দিশৰ পৰা আহিল। আৰু আহি পেলাই নাভাগক সুধিলে, এই দ্ৰব্যবিলাক তুমি কাক সুধি পেলাই লৈছা ইয়াৰ পৰা? বোলে নাই, ঋষিসকলে যজ্ঞৰ শেষ আহুতি মন্ত্ৰ মোক দিয়াৰ কাৰণে, মই মনত কৰাই দিয়াৰ কাৰণে উপহাৰ স্বৰূপে সকলোবিলাক মোক দি থৈ গৈছে, গতিকে সেইকাৰণে মই নিবৰ কাৰণে এতিয়া যত্ন কৰিছোঁ। তেতিয়া কৈছে এইবিলাকত কাৰো অধিকাৰ নাই, এই সকলোবিলাক মোৰ বস্তু। তেতিয়া নাভাগে ক'লে নাইতো, পিতৃয়ে মোক কৈছিল এবাৰ, কিন্তু পিতৃক সুধিব আহিছিল যে ঋষিসকলে বস্তুখিনি আনিব দিছে, আনিম নে? বোলে লৈ আনিব দিছে যদি। তেতিয়া আকৌ সেই ডাঙৰ পুৰুষজনে ক'লে যে তুমি আকৌ পিতৃক সুধি আহা, এই দ্ৰব্যবিলাক আচলতে তোমাৰ নিয়াৰ যোগ্যতা আছে নেকি বা তোমাৰ অধিকাৰ আছে নেকি, মই লগ ধৰিছোঁ বুলি ক'বা। মই কি ঠিকনা তোমাক নিদিওঁ, কিন্তু মোৰ আকৃতি তুমি ক'বা যে এনেকুৱা পুৰুষ এজনে আহি মোক বাধা দিছে, কি কৰিম এতিয়া? তেতিয়া সেইমতে নাভাগে আহি পিতৃক ক'লে। আৰু পিতাকে তেতিয়া বুজি পালে যে যজ্ঞৰ শেষ আহুতিৰ পিছতে তাত ভোলানাথ অৰ্থাৎ মহেশ্বৰ আহি উপস্থিত হয়। আৰু এই সকলোবিলাক যজ্ঞৰ অধিকৰ্তা, শেষ আহুতিৰ অধিকৰ্তা সেই ভোলানাথে হয়। গতিকে সেইজনটো ভোলানাথ আছিল, তুমি ৰূপটোত চিনি নাপালা, তুমি গৈ পেলাই তেওঁৰ ওচৰত মানে ক্ষমা বিচৰা, এই বুলি নাভাগক পঠাই দিলে। নাভাগে গৈ পেলাই আকৌ শিৱৰ ওচৰত মানে ক্ষমা বিচাৰিলে। শিৱই তেতিয়া সম্পূৰ্ণ সন্তুষ্ট হ'ল, পুনৰাই তেওঁকে প্ৰদান কৰিলে। বোলে তুমি এইবিলাক লৈ যোৱা, তোমাক মই পৰীক্ষাহে ল'লোঁ, তোমাৰ কিমান ধৈৰ্য, বা তুমি অবুজ হোৱা নেকি, বা পিতৃ আজ্ঞা পালন কৰা নে নকৰা, সেইকাৰণে তোমাৰ ওপৰত মই সম্পূৰ্ণ সন্তুষ্ট হ'লোঁ। আজিৰ পৰা তুমি জীৱ জগতৰ কল্যাণ কৰিব পাৰিবা, তোমাৰ পৰিয়ালৰ কল্যাণ হ'ব, তোমাৰ পিতৃৰ কল্যাণ হ'ব, এই বুলি মহাদেৱেও তেওঁ সকলোবিলাক দি বিদায় দিলে। আৰু ইয়াৰ পিছতে তেওঁ সকলোখিনি লৈ আহিল।
আৰু তেওঁৰেই ঔৰসত মহাবৈষ্ণৱ অম্বৰীশৰ জন্ম হ'ল। গতিকে আমি অম্বৰীশলৈকে এতিয়া আগবাঢ়িছোঁ। ও ৰাম হুকনিগ দতি ৰাজা শুনাম সাশয় নাভাগৰয় অম্বৰীশ ভৈলন্ত তনয় ও তাহান মহিমাময়ী কি কইব তোমাতম ঋষি ৰখা প্ৰিয় ক্ষমা নভৈলে ক জাত ও হেন শুনি ৰাজা পাছে পুচিলা শোকত ও কয় কথা গুৰু এইটো মহায়দ ভূত নোৱাৰিলা ঋষি সাপে কিছু কৰিবাক শুনিবাক ইচ্ছা অম্বৰীশৰ কথা ক। এতিয়া হুকমুনিয়ে পৰীক্ষিতক এই নভগৰ পৰা নাভাগৰ পৰা অম্বৰীশলৈকে কাহিনীটো লৈ আহিল আৰু ক'লে যে অম্বৰীশ এনেকুৱা মানে ঈশ্বৰ পৰায়ণ আছিল আৰু কৃপাধন্য আছিল ঈশ্বৰৰ, আনকি ঋষি সাপেও যাক একো অন্যায় কৰিব নোৱাৰিলে। পৰীক্ষিতৰ মনত তেতিয়া ডাঙৰ এটা প্ৰশ্ন আহি গ'ল আৰু উদ্বিগ্নতা আহি গ'ল, বা যদি ঋষি সাপে একো কৰিব পৰা নাই সেইজনটো সাধাৰণ বৈষ্ণৱ নহয়, গতিকে সেইখিনি কথা মোক আপুনি বুজাই ক'ব লাগে। ও ৰাজাৰ বচন শুনি হুকে বুলিলন্ত হাত দীপা পৃথিৱীক তেন্তে পালি লন্ত ইন্দ্ৰতয় অধিক ৰাজা শ্ৰীমন্ত ভৈলে কম মুহিবাক নপাৰিলা ৰাজা মহা শান্ত স্বপ্ন সম মানিলন্ত ৰাজা সদা মনে অনৰ কৰ দ্বাৰ আক মানে মহা জনে ভগৱন্ত বাসুদেৱে কৰিলা ভকতি বৈষ্ণৱত ৰাজা কৰা সদা প্ৰীতি ঈশ্বৰৰ ভকতিয়ে নিপম হাসয়ম আতি তুচ্ছ ইটো বিশ্ব দেখে মায়া ময় ইন্দ্ৰিয়ৰ বৃত্তি মানে ঈশ্বৰত দিল এহি মতে ৰাজা হবে বয়স নীল কৃষ্ণ পাদ পদ্ম মাত্ৰ স্মৰিলন্ত মনে অ ঈশ্বৰৰ গুণ নাম বৰ্ণাইলা বচনে হস্ত দুই ঈশ্বৰৰ গৃহ মাৰ্জিলা কৰ্ণে সদা শুনিলন্ত ভগৱন্ত লীলা মুকুন্দৰ থান দেখি আছিলা নয়নে সদায় ইচ্ছাহন্ত ৰাজা আনন্দিত মনে বৈষ্ণৱক আলিংগিলা সদাম হাসয়ম তাখম বাৰ পৰশে ৰোমাঞ্চ দেখা হয় কৃষ্ণ পাদ পদ্ম লগ্ন
যিটো তুলসীৰ তাহাৰ গন্ধক মাত্ৰ লৈলা মহাবীৰ অনিবেদিয়া ঈশ্বৰত অন্ন আদি যত তাহাকে সে ভুঞ্জিলা ৰাজায়ে হতত অম্বৰীষৰ মহিমা ইয়াতে প্ৰকাশ কৰিছে যে সাতদিপ পৃথিৱীক তেওঁ পালন কৰিছিল গোটেই জম্বুদ্বীপখন তেওঁৰ আছিল অধীনস্থ আৰু ইন্দ্ৰতকৈ তেওঁ শ্ৰীমন্ত আছিল ইন্দ্ৰতকৈ শ্ৰেষ্ঠ ইন্দ্ৰতকৈ গুণসম্পন্ন ইন্দ্ৰতকৈ শক্তিমন্ত আৰু ইন্দ্ৰতকৈ সামৰ্থ্য আনকি তেওঁক স্বৰ্গৰ ৰজাসকলেও আহি নমস্কাৰ কৰিছিল কৰ দিব লাগিছিল বোলে ইন্দ্ৰ কৰহে দিব লাগিছিল ক'ৰবাত কিবা খেলি মেলি হ'ব বুলি অম্বৰীষ এনেকুৱা পৰীক্ষিত আৰু অম্বৰীষ এনেকুৱা প্ৰবল প্ৰতাপী আছিল গতিকে সিমানখিনি থকাৰ পিছতো তেওঁ কিন্তু কি কৰিছিল এই সকলোবিলাক স্বপ্ন হ'ম বুলি ভাবিছিল এতিয়াই আছে অলপ পিছত নোহোৱা হ'ব পাৰে এই ধৰণৰ কথাটো ভাবিছিল তাক লৈ তেওঁ কেতিয়াও অহংকাৰ কৰা নাছিল বা তাক লৈ তেওঁ অপপ্ৰয়োগ কৰা নাছিল সাধাৰণ মানুহৰ অলপ হ'লেতো অহংকাৰ হৈ যায় বা অপপ্ৰয়োগ কৰে শক্তিটো ব্যৱহাৰ কৰে অম্বৰীষে কিন্তু কেতিয়াও সেইবিলাক অপশক্তি ব্যৱহাৰ কৰা নাছিল সকলোকে তেওঁ কি কৰিছিল বাসুদেৱ বুদ্ধি কৰিছিল আৰু নিৰন্তৰে সকলোবিলাক ঈশ্বৰৰ কৃপা বুলি জানি কৃপা বুলি ভাবি ঈশ্বৰৰ চৰণতে সমৰ্পণ কৰি তেওঁকেই সদায় চিন্তা চৰ্চা কৰিছিল আৰু ভকত বৈষ্ণৱক তেওঁ পৰম শ্ৰদ্ধা কৰিছিল কেৱল প্ৰীতিভাৱ আছিল আৰু তেওঁৰ উদ্দেশ্য আৰু লক্ষ্য কেৱল ঈশ্বৰ সেৱা আৰু সন্ত সেৱাই আছিল তেওঁ কি কৰিছিল গোটেই বিশ্বখন মায়াময় বুলি জানি ইন্দ্ৰিয়ৰ বৃত্তি যিমান আছিল সকলোবিলাক ঈশ্বৰৰ চৰণত সমৰ্পণ কৰি বয়সটো পাৰ কৰিছিল মানে সদায় সহজভাৱে সাধাৰণভাৱে তেওঁ জীৱনটো নিৰ্বাহ কৰিছিল আৰু নিৰন্তৰে কৃষ্ণৰ চৰণ হৃদয়ত স্থাপন কৰি লৈ চিন্তা চৰ্চা কৰিছিল তেওঁৰে গুণ কীৰ্তন কৰিছিল আৰু তেওঁ নিজ হাতেৰে ঈশ্বৰৰ গৃহ মাৰ্জন কৰিছিল ৰজা হৈও তেওঁ নিজৰ নামঘৰ নিজে পৰিচালনা কৰিছিল আৰু সদায় কৃষ্ণ কথা শুনিছিল সাধু মহন্ত লগ পালে কৃষ্ণ কথা পাতিছিল আৰু কৃষ্ণৰ কথাৰ উপদেশৰ আনন্দ তেওঁ লাভ কৰিছিল আৰু সকলোকে হৃদয়ত তেওঁ আঁকোৱালি লৈছিল লৈ পেলাই পৰম আনন্দ পাইছিল যে যেতিয়া বৈষ্ণৱ ভকতক তেওঁ সাৱটি ধৰে আলিংগন কৰে তেতিয়া হৃদয়খন জোৰ পৰি যায় যে ভগৱন্তক পোৱা যেন লাগিছিল আৰু তেওঁৰ শৰীৰ ৰোমাঞ্চিত হৈ যায় আৰু কৃষ্ণ পাদপদ্ম লগ্ন তুলসীৰ গোন্ধে তেওঁৰ গোটেই মন প্ৰাণ তনু চিত্ত বৃত্তিক আলোড়িত কৰি ৰাখিছিল আৰু যি তেওঁ গ্ৰহণীয় দ্ৰব্য যি প্ৰসাদ লৈছিল সদায় ঈশ্বৰক আগে অৰ্পণ কৰে তাৰ পিছতহে তেওঁ ঈশ্বৰৰ উচিষ্ট বুলি প্ৰসাদ বুলি খাদ্যভাগ বা যিকোনো বস্তু গ্ৰহণ কৰিছিল আৰু তেওঁ কৰবালৈ গ'লে উদ্দেশ্য আছিল কেৱল কৃষ্ণৰ স্থানলৈকে যোৱা আমি উপদেশত পাই থাকোঁ যে কৃষ্ণৰ স্থানক যত্নে চলিও কহাঞ্চিও পুণ্যৰ দাম কৃষ্ণৰ কিং কৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম গতিকে আমি কৃষ্ণৰ স্থানলৈকে যত্ন কৰি যাব লাগে কষ্ট স্বীকাৰ কৰি হ'লেও অম্বৰীষে আমাক সেই কথাটো আদৰ্শ দি থৈ গৈছে অ ৰাম ঈশ্বৰৰ ক্ষেত্ৰে পদে কৰিলা গমন হিৰে কৃষ্ণ পদ সদা কৰিলা বন্দন চন্দন আদি ভোগ্য ৰাজা কৰিলা সদায় ঈশ্বৰৰ সেৱা হৈয়ে জীৱত পাই অ কামনা পূৰ্বকে তাক ভোগ্য নকৰিলা নিশেষ দ্ৰব্যক ঈশ্বৰত নিবেদিলা যেন মতে বৈষ্ণৱ সহিতে হৈ প্ৰীতি নানা ভাৱে কৃষ্ণ পাবে
কৰিলা ভকতি। তেওঁ হীৰেৰে কেৱল কৃষ্ণকে নিৰন্তৰে সেৱা অৰ্চন কৰিছিল আৰু যি যি দ্ৰব্য ভোগ্য দ্ৰব্যবিলাক তেওঁ কি কৰিছিল কৃষ্ণক দি আনন্দ পাইছিল। ভাল বস্তুটো পালেই তাৰমানে নাই, এইটো কৃষ্ণক দি লগে লগে কৃষ্ণৰ ওচৰলৈকে মানে কৃষ্ণৰ গৃহলৈকে আগবঢ়াই লৈ গৈছিল। তাৰপিছত তেওঁ ব্যৱহাৰ কৰিছিল, কেতিয়াও সাঁচি নাৰাখিছিল, সকলোবিলাক বস্তু কৃষ্ণত অৰ্চন কৰিছিল আৰু নিৰন্তৰে ভাৱনাত আছিল কেনেকৈনো কৃষ্ণক মই সন্তুষ্ট কৰিব পাৰোঁ, কি উপায় পাম। তেওঁ কৰি থকাখিনিতো সন্তুষ্ট নহয়। ভকতৰ মানে সেইটো ভকত বৈষ্ণৱৰ সেইটো লক্ষণ হ'ব লাগে, আমি যি কৰি আছোঁ তাত সন্তুষ্ট নহয়, তাৰমানে আমি তাতে স্থগিত হ'ব নালাগে। ইয়াতকৈ কিমান ভালকৈ আমি ঈশ্বৰক সেৱা কৰিব পাৰোঁ, ইয়াতকৈ কিমান ভালকৈ আমি শুশ্ৰূষা কৰিব পাৰোঁ, ইয়াতকৈ কিমান ভাল দ্ৰব্য আমি যুগুতাই কৃষ্ণচৰণত দিব পাৰোঁ। ভকত ভগৱন্তকে ভগতজনকো সেই একে ভাৱৰে আমি ভক্তি কৰিব লাগে। এনেদৰে তেওঁ কামনাপূৰ্বকে তাকো ভোগ্য নকৰিলা। কোনোদিনে মই খাম, মই পিন্ধিম, মই কৰিম বুলি পেলাই কেতিয়াও ভোগ কৰা নাই। নিশেষ দ্ৰব্যক কৃষ্ণত নিবেদিলা। যি পায় ভাল ভাল বস্তু সকলোবিলাক সমূলি বস্তুৱে তেওঁ কৃষ্ণত নিবেদন কৰিছিল। এনেদৰে তেওঁ যেনমতে বৈষ্ণৱ সৈতে হৈ প্ৰীতি নানাভাৱে কৃষ্ণ পাৱে কৰিলা ভকতি। এনেদৰে যি তেওঁ মনত আহে সকলো ভাৱনা প্ৰয়োগ কৰি তেওঁ কৃষ্ণৰ মানে কৃপাৰ পাত্ৰ হ'বৰ কাৰণে প্ৰয়াস কৰিছিল আৰু ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা আগবঢ়াইছিল। এনেদৰে তেওঁ সমস্ত কৰ্মক ঈশ্বৰত সমৰ্পিলা, এহিমতে মহাৰাজা পৃথিৱী পালিলা। তেওঁ নিজাকে একো শাসন কৰিবলগীয়া নহ'ল, ঈশ্বৰৰ কৃপাত তেওঁৰ এই মহা মানে ৰাজ্যখন, তেওঁৰ দেশখন সুন্দৰভাৱে চলি থাকিল আৰু তেওঁ কেৱল ঈশ্বৰৰ চিন্তাত নিমগ্ন হৈ থাকিল। আৰু এনেদৰে গৈ গৈ এবাৰ তেওঁ কি কৰিলে অশ্বমেধ যজ্ঞ কৰিবৰ কাৰণেও মানে বেলেগেও পৰামৰ্শ দিয়ে নহয়, আপোনাৰ সকলোবিলাক শক্তি সামৰ্থ্য আহিল, ধন ঐশ্বৰ্য বিভূতিৰ সীমা সংখ্যা নাই, বিপুল সম্পত্তি আছে, এইবিলাক এনেই জমা হৈ থাকিলে কি হ'ব, অলপ খৰচ কৰক। কিহত খৰচ কৰিম, কাৰণ তাত প্ৰজাৰ আকাল নাই, প্ৰজাৰ কষ্ট নাই, কিমান দান দিব, দান লওঁতা নাই। গতিকে আপুনি এখন ডাঙৰ যজ্ঞ আয়োজন কৰক, যিখনত নেকি আমি আপোনাৰ কিছু উপাৰ্জনৰ বস্তু তাত ব্যৱহাৰ হ'ব পাৰে। গতিকে অশ্বমেধ যজ্ঞে ঈশ্বৰক যজিলন্ত, নিশেষ ভাণ্ডাৰৰ দক্ষিণা দিলন্ত। আৰু সেই যিমান মানে অৰ্থ সম্পত্তি আছিল সকলোবিলাক দক্ষিণা স্বৰূপে দি দিলে। আকৌ অ ৰাম বশিষ্ঠ গৌতময় সীতাদি ঋষি স্বয়ং, অ দক্ষিণাক পায়া ভৈল আনন্দ হৃদয়, প্ৰতিলোম ৰূপে হৈ জৈত সৰস্বতী বন্ত, তহিতে ৰাজায় যজ্ঞ সাংগ কৰিলন্ত, তাহান ৰাজ্যত যত আছে প্ৰজাগণ, দেৱতয় অধিক দেখি পুৰুষ শোভন, অ নানাবিধ অলংকাৰে তনু জাতিস্কাৰ, একক দেখিয়া যেন দেৱৰ কুমাৰ। আৰু এই সমস্ত দ্ৰব্যটো কাক দান দিলে, ঋষিসকলক। তেওঁৰ প্ৰজাৰটো প্ৰয়োজন নাই, সদায় নি আছে কিমান নিব আৰু, সেইকাৰণে দূৰ দূৰণিৰ পৰা ঋষিসকলক আমন্ত্ৰণ কৰি আনি সেইসকলকহে তেওঁ কি কৰিলে এইবাৰ দক্ষিণা স্বৰূপে অৰ্থ ভাণ্ডাৰটো দি দিলে। আৰু সেই দক্ষিণা পাই ঋষিসকলে বিৰাট আনন্দিত হ'ল। ঋষিসকলৰ আচলতে প্ৰয়োজন নাই, কিন্তু তেওঁৰ দান কৰাৰ মহিমাতে তেওঁ আনন্দ পালে যে এনেকৈ একদম শুদ্ধ চিত্তে কোনো অলপ সংকোচ নোহোৱাকৈ সকলোবিলাক সমৰ্পণ কৰি দিয়াটো সাধাৰণ কথা নহয়। এই কথাতে তেওঁলোকে বিৰাট আনন্দ পাইছে, সন্তুষ্টি হৈছে। আৰু এনেদৰে তেওঁ মহাযজ্ঞখন সম্পন্ন কৰিছে। আৰু তেওঁৰ ৰাজ্যৰ প্ৰজাবিলাক কি হৈছে কৈছে, দেৱতাতকৈও অধিক শোভন বুলি কৈছে। দেৱতা ইমান ধুনীয়া নালাগে, দেৱতাৰ কিয় নালাগে, দেৱতাতকৈ এওঁলোকে কিয় শোভন বুলি কৈছে, য'ত দুখ শোক শংকা ক্লেশ একো নাথাকে। দেৱতাবিলাকৰ আছে, কাৰণ তেওঁলোকৰ পদবীবিলাকৰ ভয় আছে, ইন্দ্ৰৰো চিন্তা আছে, যদি স্বৰ্গৰাজ্যখন কোনোবাই লৈ যায়, যদি অপেশ্বৰীসকলক কোনোবাই লৈ যায়, যদি মোৰ শচী দেৱীক কোনোবাই অপহৰণ কৰে, এইবিলাক ইন্দ্ৰৰো আছে।
অন্যান্য দেৱতাসকলৰো সেই চিন্তা আছে কেতিয়াবা যদি আমাৰ মানে পৰাজয় হৈ যায় কাৰোবাৰ লগত দৈত্য অসুৰৰ লগত যুদ্ধ লাগিলে গতিকে সিহঁতৰ শংকা আছে কিন্তু অম্বৰীশৰ ৰাজ্যৰ প্ৰজাসকলৰ শংকা অলপো নাই কিয় নাই য'ত নেকি আমাৰ ৰজা অম্বৰীশ য'ত নেকি কৃষ্ণৰ সম্পূৰ্ণ কৃপা আছে যি ৰাজ্যত নেকি এতিয়ালৈকে অভাৱ অভিযোগ নাই দুখ সমস্যা একো নাই অশান্তি অসুয়া নাই ঈৰ্ষা হিংসা নাই তাত প্ৰজাৰ কিমান আনন্দ হ'ব গতিকে আচল সৌন্দৰ্য ক'ত হ'ব আনন্দত যিমান অলংকাৰ পিন্ধিলেও যিমান ভাল বস্তু খালেও যদি অন্তৰখন মানে আমাৰ যদি কিবা এটা চিন্তাত ব্যাকুলতা হৈ থাকে কুণ্ঠা থাকে তেতিয়া আমি আনন্দিত হৈ থাকিব নোৱাৰিম আমাৰ সৌন্দৰ্যটো তেতিয়া প্ৰস্ফুটিত নহয় এজন মানুহে একো নিপিন্ধিলেও যদি আনন্দ হাঁহি মুখে থাকে তেওঁক ভাল লাগিব বহুত অলংকাৰ পিন্ধিও যদি মুখখন আমাৰ চিন্তাত পৰি থাকোঁ দুখত থাকোঁ কিবা এটা বেলেগ এটা খং উঠি থাকে তেতিয়া আমাৰ সৌন্দৰ্যটো নাহিব গতিকে দেৱতাসকলতকৈ সেইকাৰণে অম্বৰীশৰ প্ৰজাসকল বেছি শোভনীয় আছিল বেছি ভাল লগা আছিল আৰু তেওঁলোকেও অম্বৰীশে দিয়া যি অলংকাৰ মণিমুক্তাবিলাকৰ অলংকাৰ তেওঁলোকে পৰিধান কৰিছিল কাৰণ খৰচ নকৰিলে অম্বৰীশে ক'ব নহয় আকৌ এইদিনা মই ইমান যে কোটি টকাৰ বস্তু দিলোঁ ক'ত গ'ল বস্তুবিলাক বাকচত থ'ব দিয়া নাই ব্যৱহাৰ কৰা গতিকে ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে সেইবিলাক অলংকাৰবিলাক পিন্ধি পিন্ধি অহা যোৱা কৰিছিল অম্বৰীশৰ ভাল লাগে বোৱা তেওঁ চাই আনন্দ পায় যে মোৰ ৰাজ্যৰ প্ৰজা ইমান আনন্দত আছে এনেদৰে বুলি কৈছে একক দেখিও যেন দেৱৰ কুমাৰ যেনিবা প্ৰজাসকল দেৱতাৰহে ল'ৰা নেকি কাৰ্তিক গণেশ যেনেকুৱা সেনেকুৱাহে নেকি এনেকুৱা লাগে আৰু কি বুলি কৈছে যাহাৰ থানৰ প্ৰজা স্বৰ্গক নোখোজে মুকুন্দৰ পাদপদ্ম সদা মাত্ৰ ভজে আৰু সেই অম্বৰীশৰ ৰাজ্যৰ প্ৰজাক কোনোবাই যদি কয় বোলা স্বৰ্গলৈ যাওঁ তোমাক তাতে লৈ যাম তাতে পোষ্টিং দিম নাযায় কিয় নাযায় স্বৰ্গতকৈ উত্তম এইখন শ্ৰেষ্ঠ এতিয়া কৈছে এই অম্বৰীশৰ ৰাজ্য এৰি আমি স্বৰ্গলৈ নাযাওঁ কোনো নাযায় গতিকে কিয় তাত আনন্দ পাইছে তাত দুখ ক্লেশ নাই তাৰে উপৰি কি আছে কৃষ্ণ কথাৰ ৰস আছে স্বৰ্গতটো নাই স্বৰ্গত বেলেগ আনন্দ আছে অমৃত খাব পাৰিব ভাল ভাল সুখাদ্য খাব পাৰিব আৰু নাচ গান চাব পাৰিব কিন্তু কৃষ্ণ কথাৰ সোৱাদটো তাত নাপাব কিন্তু অম্বৰীশৰ গোটেই ৰাজ্য যলৈকে যায় তালৈকে কেৱল কৃষ্ণ কথাৰ আনন্দৰ উল্লাস বৈ থাকিব বৈ আছে গতিকে সকলোৱে তাত থাকি আনন্দ পায় আৰু তেওঁলোকে কি কৰে হৰি কথা ৰখে আতি সবাৰে জীৱন ঈশ্বৰ মূৰ্তিক হবে পান্ত দৰ্শন এই যে হৰি কথা শুনোতে শুনোতে জীৱবিলাক সকলোবিলাক বস্তু পাৰ্থিৱ অপাৰ্থিৱ বস্তু কৃষ্ণময় হৈ যোৱা কাৰণে তেওঁলোকে সকলোতে কৃষ্ণ দৰ্শন পায় যেনেদৰে গোপিনীসকলে সকলোতে কৃষ্ণক দৰ্শন পাইছিল তেনেদৰে অম্বৰীশৰ ৰাজ্যৰ প্ৰজাসকলে কৃষ্ণ দৰ্শন পাইছিল গতিকে এতেকেহে স্বৰ্গ সুখ নোখোজে সদায় মুখ্য পদ আদি কৰি তাকো বাঞ্ছা নাই স্বৰ্গটো বেলেগ কথা যদি মুখ্যও দিয়ে পঞ্চ প্ৰকাৰ মুকুতিও আহি যদি কয় যে তোমাক মই সাৰূপ্য সাজুৰ্য সামীপ্য সকলোবিলাক দি দিলোঁ এইকেইটা মুখ্য পদটো ভকতক বিচাৰি ফুৰে এই পঞ্চ প্ৰকাৰ মুকুতিয়ে ভকতক আমি সাধাৰণতে যে গাড়ীত গ'লে যে হেণ্ডিমেনবিলাকে টানা টানি লগাই যে ডাইৰেক্ট যাব অমুক যাব এতিয়াই পাম এইবিলাক কৈ পেলাই বেলেগ বেলেগ কণ্ডাক্টৰে টানি লৈ যায় মোৰখন অমুক হৈ যাব চিট ইমানটা আছে মোৰখন এনেকৈ যাব ইমান আগতে পাব 10 মিনিট আগত পাব মোৰখনে একদম অমুক তাৰমানে কি তেওঁৰ সুবিধাটো তেওঁ প্ৰকাশ কৰে যে মোৰখনত গ'লে ইমান সুবিধা মুখ্যবিলাকে এনেকুৱা যে মুখ্যবিলাকে কি কয় সাৰূপ্য মুক্তি কৈছে তুমি ইয়াত কি কৰিবা বোলাচোন তোমাক একদম কৃষ্ণৰ দৰে বনাই দিম এটা কৈছো নাই তোমাক কৃষ্ণৰ দৰেটো বেলেগ কথা কৃষ্ণৰ লগত এক জইন কৰি দিম কোনোবা কৈছে নহয় তুমি মোৰ লগত থাকা কৃষ্ণ কোলাত বহি থাকিব পাৰিবা এনেদৰে কি কৰে মুক্তিসকলে মানে মুখ্যসকলে ভকতক প্ৰলোভন দিয়ে লৈ যাবৰ কাৰণে কৃষ্ণ ও হৰি ও ৰাম কিন্তু অম্বৰীশৰ ৰাজ্যৰ প্ৰজাসকলে কৈছে এইবিলাক আমাক একো নালাগে হে মুখ্যটো অধিক বস্তু আমি এই অম্বৰীশ ৰাজাৰ অধীনত থাকি তেওঁৰ ৰাজ্যত থাকি সকলোবিলাক পাই আছোঁ তাতকৈ অধিক পাই আছোঁ তাৰমানে মুকুতিটো কি গ'লো কৃষ্ণৰ লগ লাগিলোঁ কি লাভ আছে তাততো আনন্দ নাপাম তাততো কৃষ্ণ কীৰ্তন নাই তাত কৃষ্ণ দৰ্শন এজন কৃষ্ণ হয়তো যাব পাৰিম কিন্তু আমি যে অনুমাত্ৰে সকলোতে কৃষ্ণক দৰ্শন পাইছোঁ সেই আনন্দৰ পৰা আমি বঞ্চিত হ'ম কৃষ্ণ কীৰ্তনৰ পৰা বঞ্চিত হ'ম গতিকে নাযাওঁ সেইকাৰণে কৈছে এতেকেহে স্বৰ্গ সুখ নোখোজে সদায় মুখ্য আদি কৰি তাকো বাঞ্ছা নাই সিদ্ধিৰ দুৰ্লভ ভাৱ পাইলা সৰ্বলোক নাই ক্ষুধা তৃষ্ণা নপাইলেক ভয় শোক গতিকে সিদ্ধিৰ দুৰ্লভ ভাৱনা সকলোৱে তাত লাভ কৰিছে সিদ্ধি পোৱাৰ পিছতো যিটো পাবলগীয়া থাকে দুৰ্লভ তাৰমানে যিটো কল্পনা কৰিব নোৱাৰি তাতকৈ উচ্চ ভাৱনাটো তেওঁলোকে পাইছে আৰু পাই উঠিয়ে কি কৰিছে সেইকাৰণে তেওঁৰ
লোকৰ হৃদয়ত কি নাই ক্ষুধা তৃষ্ণা ভয় শোক এইবিলাকৰ প্ৰতি তেওঁলোকৰ একো ভাৱনা নাই ঈৰ্ষা নিন্দাটো বেলেগে কথা ঈৰ্ষা কাক কৰে মানুহে মোৰ নাই আপোনাৰ আছে কাৰণে মোৰ প্ৰতি ঈৰ্ষা হ'ব আপোনাক মই ঈৰ্ষা কৰিম হিংসা কৰিম মোৰ নাই আপোনাৰ আছে বা মই কৰিব নোৱাৰো আপুনি পাৰিছে সেইটো মোৰ হিংসা হ'ব তাততো সেনেকুৱা বস্তুৱে নাই একো তুলনা কৰিবলগীয়া একো বস্তু নাই সকলোৱে সমান সেইকাৰণে তাত কি নাই সেইবিলাক নাই আৰু ৰাজাৰ ৰাজ্যত প্ৰজা হ'ব এহিমত তাসম্বাৰ মহিমাক কৰিব মই কত শুকমুনিয়ে পৰীক্ষিতক কৈছে যে সেই ৰাজ্যৰ প্ৰজাসকলৰ কথা মই কৈ শেষ কৰিব নোৱাৰিম এনেকুৱা অনেক কথা আছে যি নেকি কোৱাৰ মানে সামৰ্থ্য মোৰ নাই মানে তেওঁলোকৰ গুণ কৈ শেষ কৰিব নোৱাৰি এতিয়া মই সেইকাৰণে প্ৰজাসকলৰ কথাটো বাদ দিও তোমাক ৰজাৰ কথাই আকৌ কম ও ৰাম প্ৰজাসকলৰ কথাই মানে তো অম্বৰীষে যি কৰিলা তাক কিছু কওঁ